News Network, News 18 Network. উভতাইছো বিৰতিৰ পাছত দবকাৰ ভেলগুৰিত জঘন্য দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ ঘটনা এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি নিশংসভাৱে হত্যা দুৰ্বৃত্তৰ হুজাই জিলাৰ দবকাৰ ভেলগুৰিত সংঘটিত হৈছে এই নাৰকীয় কাণ্ড 16 জুনৰ নিশা সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা ঘৰৰ ভিতৰতে এগৰাকী কিশোৰীক সোনি গৌৰ উৎপল বৰা আৰু কেইজনমান বন্ধুৱে বলাৎকাৰ কৰি হত্যা কৰে পিতৃহীনা কিশোৰীগৰাকীৰ ঘৰত অকলে থকা বুলি জানিব পাৰি ভেলগুৰি আদৰ্শ গাঁৱৰ সোনি গৌৰ আৰু উৎপল বৰাৰ নেতৃত্বত এডল পাখণ্ডৰ দলে উপযোগ কৰি ধৰ্ষণ কৰি হত্যা কৰে ঘৰৰ কাষতে থকা স্থানীয় অৰূপ পানিকা আৰু অনিল পানিকাই গুণগুণনিৰ শব্দ শুনি চিঞৰ-বাখৰ কৰাত নৰপিশাচৰ দাৰ আক্ৰমণত অনিল পানিকা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ঘটনা সংক্ৰান্তত নাবালিকাগৰাকীৰ পৰিয়ালে দবকা থানাত গোচৰ দাখিল কৰিছে দবকা আৰক্ষী থানাত ৰুজু হোৱা 205/20 গোচৰৰ ভিত্তিত আৰক্ষী আটক কৰিছে সোনি গৌৰক এতিয়া পলাতক হৈ আছে উৎপল বৰাসহ বাকী লম্পটকেইটা এই নাৰকীয় ঘটনাৰ লগত জড়িত সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী দবকাৰ হুজাই দল সংগঠনৰ 13 পৰা 14 বছৰীয়া এজনী ছোৱালীক দলবদ্ধভাৱে দৰ্শন কৰি তেখেতৰ প্ৰাণে হত্যা কৰিছে এই কথাটো আমি আদিবাসী ছাত্ৰ সন্থা হুজাই জিলা হৈ অতিকৈ মৰ্মাহত আৰু দুখিত আৰু ইয়াক তীব্ৰভাৱে আমি প্ৰতিবাদ জনাওঁ আৰু গৰিহণা দিছোঁ দবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা প্ৰশাসনক ক'ব বিচাৰিছোঁ আৰু অনুৰোধ কৰিছোঁ যে ইয়াৰ লগত জড়িত ব্যক্তিসকলক অতি শীঘ্ৰে কাৰায়ত্ব কৰিব লাগে আৰু উচিত তদন্ত মৰ্মে দোষীক শাস্তি প্ৰদান কৰিব লাগে ভাৰতত আবদ্ধ হৈ থকা 34 গৰাকী বাংলাদেশী শিক্ষাৰ্থী আৰু পৰ্যটকক বাংলাদেশলৈ পঠালে ভাৰত চৰকাৰে কৰিমগঞ্জৰ কুটাৰকান্দি সীমান্তয়েদি দলটোক বাংলাদেশলৈ পঠোৱা হয় সিলচৰ এনআইটিৰ ছাত্ৰ-ছাত্ৰী আছিল এইসকল শিক্ষাৰ্থী কৰোনাৰ প্ৰাদুৰ্ভাৱৰ ফলত তেওঁলোক ভাৰতত আবদ্ধ হৈ পৰিছিল ভিজাৰ ম্যাদ উপলা পৰ্যটক আৰু শিক্ষাৰ্থীসকলে কিছুদিন পূৰ্বে দেশলৈ যোৱাৰ আবেদন কৰাত উভতাই পঠিওৱাৰ ব্যৱস্থা কৰে কুটাৰকান্দি লেণ্ডপৰ্টত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ লগতে কোভিড-19ৰ সকলো নিয়ম নীতি মানি পঠিওৱা হয় আৰু এখন সময়ত আগবঢ়াইছো গৰিছ নন্দীৰ এক প্ৰতিবেদন পুনৰ 34 গৰাকী বাংলাদেশী নাগৰিকক আজি বাংলাদেশলৈ উভতাই পঠোৱা হৈ আছে ভাৰতৰ পৰা আৰু কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তত এই মুহূৰ্তত মুঠ 34 গৰাকী যে বাংলাদেশী নাগৰিক তেওঁলোক আচলতে অধিকাংশ ষ্টুডেণ্ট আৰু পৰ্যটক তেওঁলোক আহিছিলে পৰ্যটকসকল আহিছিলে ভাৰত ভ্ৰমণৰ বাবে কিন্তু কৰোনাৰ ত্ৰাসৰ বাবে তেওঁলোক আবদ্ধ হৈ পৰিছে আৰু ক'ব গ'লে প্ৰায় 3 মাহ 4 মাহ অন্তত তেওঁলোক আজি ভাৰতত উভতি গৈ আছে আৰু কিছুমান ছাত্ৰ আছে কিছুমান ছাত্ৰ শিলচৰৰ এনআইটিত অধ্যয়নৰত আছিল আৰু তেওঁলোকো যেহেতু যে এই শিক্ষা প্ৰতিষ্ঠানখন কৰোনাৰ কাৰণে বহু দিনৰ পৰা বন্ধ হৈ আছে তেওঁলোকে বহু অসুবিধাৰ সন্মুখীন হৈছিল আৰু ইয়াৰ বাবে আজি চৰকাৰৰ যি অনুমতি প্ৰদানৰ পাছত আজি তেওঁলোকে নিজ দেশলৈ উভতি গৈ আছে এই ক্ষেত্ৰত তেওঁলোকৰ যি মনোভাৱ তা আমি জানিবলৈ চেষ্টা কৰিম এগৰাকী ছাত্ৰী আছে ইয়াতে আপনি কোন ইয়াৰ ছাত্র এনআইটি শিলচর এতদিন যে আবদ্ধ ছিলেন তার মানে তার মূল কারণটা কি কারণটা বর্ডার বন্ধ হয়ে গিয়েছিল এটাও আরেকটা কারণ বাংলাদেশে কোন জায়গায় ঘর ঢাকা হয় এইগৰাকী যে ছাত্ৰী তেওঁ কিন্তু আবদ্ধ হৈ পৰিছিল কাৰণ যেহেতু পঢ়া শুনা বন্ধ হৈ আছে গতিকে নিজ দেশত উভতি যোৱাৰ এটা ইচ্ছা আছিলে কিন্তু যেহেতু চৰকাৰে এই ক্ষেত্ৰত বহু যে নিয়ম নীতি আছে এই নিয়ম নীতি মানি আজি অৱহেয়ত এয়া চৰকাৰে গ্ৰাহ্য কৰিছে আজিৰ দিনত এই ছাত্ৰীসকল আৰু লগতে কিছুমান পৰ্যটক আজি উভতি গৈ আছে নিজ দেশ বাংলাদেশলৈ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ডক্টৰ পিলু হাজৰিকাৰ নেতৃত্বত এটা দলে বাগজানৰ 7টাকৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে এই দলটোত তিনিচুকীয়া জিলা শিশু সুৰক্ষা গোটৰ শিশু সুৰক্ষা বিষয়া নিৰুপম চুতীয়া আৰু সমাজকৰ্মী শ্যাম উপাধ্যায় শিবিৰসমূহ পৰিদৰ্শন কৰি শিশু মাতৃ গৰ্ভৱতী মহিলা আৰু কিশোৰীসকলে শিবিৰত লাভ কৰা বিভিন্ন সা-সুবিধাৰ বুজ লয় কেইবাটাও শিবিৰত পৰ্যাপ্ত পৰিমাণে শিশু খাদ্য আৰু মাতৃ তথা গৰ্ভৱতী মহিলাই পুষ্টিকৰ খাদ্য নোপোৱাৰ অভিযোগ একাংশ লোকৰ আনহাতে শিবিৰসমূহত আশ্ৰয় লৈ থকা কিশোৰীসকলৰ সুৰক্ষাৰ লগতে সম্প্ৰতি সমগ্ৰ বিশ্বতে চলি থকা কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত 10 বছৰ তলৰ শিশুৰ ক্ষেত্ৰত ল'বলগীয়া বিশেষ সাৱধানতা সন্দৰ্ভত
যিহেতু কোনো ব্যৱস্থা লোৱা হোৱা নাই আৰু এই সন্দৰ্ভত ব্যৱস্থা নোলোৱাৰ বাবে আয়োগৰ সদস্যগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে। আয়োগৰ তৰফৰ পৰা অতি শীঘ্ৰে অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক তিনিচুকীয়া জিলাৰ প্ৰশাসনলৈ জাননী জাৰি কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সদস্য শ্ৰীমতী পিলু হাজৰিকাদেৱৰ লগত জিলা শিশু সুৰক্ষা কাৰ্যালয়ৰ পৰা তেখেতক এছিষ্ট কৰিবলৈ তেখেতৰ লগত আমি এই বাগজানৰ কেইটামান শিবিৰত আমি আজি উপস্থিত হৈছিলোঁ পৰ্যবেক্ষণ কৰিবৰ কাৰণে। ইয়াত যথেষ্টখিনি এই বান্দৰখাটী হাইস্কুলত আমি আহি দেখিলোঁ। ইয়াত তেওঁলোকে প্ৰায় খোৱা বোৱা ঠিকেই পাই আছোঁ বুলি কৈছে, এনেকুৱা আমি অভিযোগ পোৱা নাই। কিন্তু কি শিশুবিলাক কণ শিশুবিলাকক যি বেবী ফুডবিলাক অলপ নোপোৱা অভিযোগ আমি ইয়াত পাইছোঁ। হয়তো অনাগত দিনত সেই সমস্যাখিনিও অইল কৰ্তৃপক্ষই বা জিলা প্ৰশাসনে সেইখিনি নিশ্চয় দূৰ কৰিব বুলি মই গোৱাত আবদ্ধ অসমৰ সহস্ৰাধিক লোক। সম্প্ৰতি গোৱাৰ ষ্টেডিয়াম এখনৰ ভিতৰত প্ৰায় 10 দিন ধৰি আবদ্ধ কৰি ৰখা হৈছে অসমৰ এইসকল লোকক। অসমলৈ প্ৰেৰণৰ বাবে গোৱা প্ৰশাসনে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্ব শৰ্মা ছাৰে যিমানখিনি কাম কৰিছে আমাৰ কৰোণালৈ বহুত কৰিছে, এইখিনি কাম কৰিব পাৰোঁ বুলি আমাৰ দীৰ্ঘ বিশ্বাস আছে। আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰকো আমি অনুৰোধ জনাইছোঁ, ছাৰ আমাক অতি সোনকালে ইয়াৰ পৰা লৈ যোৱাৰ কাৰণে আমাক এখন গাড়ী দিলে, আমাক ব্যৱস্থা কৰি দিলে আমি গোটেই মানুহখিনি যাব পাৰিম। নহ'লে ছাৰ আমাৰ ছ'চিয়েল ডিষ্টেঞ্চ একো নাই, ইয়াত আমাৰ কোনো সুবিধা নাই ছাৰ। আমি বহুত এতিয়া কৰোণা এনে হৈ যাব। গতিকে ছাৰ আমাক এখন ট্ৰেইন দিয়ে আমাক এই ল'ৰাখিনি যিমান মাইকী মানুহ আছে, ছোৱালী আছে, ল'ৰা ছোৱালী বহুত পোৱালী মানুহ আছে ছাৰ, গোটেই মানুহখিনি লৈ যোৱাৰ কাৰণে এখন ট্ৰেইন আমাক ব্যৱস্থা কৰক সোনকালে ছাৰ। আমি সোনকালে উভতাই যোৱাৰ কাৰণে আমাক সহায় কৰক ছাৰ। এইখিনি কাম আমাৰ দীৰ্ঘ বিশ্বাস আমাৰ অসম চৰকাৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ কৰিব পাৰে বুলি আমাৰ আশা আছে ছাৰ। আৰু তেওঁলোকে অভাৱ অভিযোগ উত্থাপন কৰিছে, কিদৰে আবদ্ধ হৈ পৰিছে তেওঁলোক আৰু 10 দিন ধৰি আবদ্ধ হৈ আছে এইসকল লোকক। গতিকে তেওঁলোকে বিশেষভাৱে আহ্বান জনাইছে অসম চৰকাৰলৈ যাতে ব্যৱস্থা গ্ৰহণ কৰা হয় তেওঁলোকক উদ্ধাৰৰ বাবে। একবিংশ শতিকাতো কোনো ঠাইত দুৰ্বল আৰ্থ-সামাজিক ব্যৱস্থাৰ বাবে প্ৰচলিত হৈ আছে বাল্য বিবাহ। গোৱালপাৰ মাটিয়াস্থিত নন্দেশ্বৰ দেৱালয়ত বাল্য বিবাহৰ প্ৰস্তুতি চলাই থাকোঁতে আৰক্ষী আৰু সাংবাদিকৰ প্ৰচেষ্টাত উদ্ধাৰ হ'ল 2 নাবালক নাবালিকা। বুধবাৰে বিয়াৰ উদ্দেশ্যে দুধনৈ 2 কিশোৰ-কিশোৰীক অভিভাৱকে নন্দেশ্বৰ দেৱালয়লৈ অনাৰ পিছত খবৰ লাভ কৰি সাংবাদিকৰ লগতে মাটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ সন্দিকৈ আৰু দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি উপস্থিত হয়। সৌভাগ্যক্ৰমে আৰক্ষী উপস্থিত হোৱাত সম্পন্ন নহল বিবাহ কাৰ্য। উল্লেখ কৰিব পাৰি যে কিছুদিন পূৰ্বে দেৱালয়খনৰ পৰিচালনা সমিতিক 2 কিশোৰ-কিশোৰী অভিভাৱকে আবেদন দিছিল, কিন্তু তাত কোনো ধৰণৰ বয়সৰ প্ৰমাণপত্ৰ দিয়া নাছিল। কোনো তথ্য নোলোৱাকৈ পৰিচালনা সমিতিয়ে বিয়াৰ বাবে এনেদৰে অনুমতি প্ৰদান কৰাক লৈ এতিয়া অভিযোগ উত্থাপন হৈছে। 2 নাবালক ল'ৰা-ছোৱালীক লৈ বিয়াৰ প্ৰস্তুতি চলাইছিল 2খন ঘৰৰ অভিভাৱকে। আজি যিখন বিয়াখনৰ হেৰি আছিল দৰখাস্ত দিয়াৰ দিনাখন ডকুমেণ্টছ দিয়া নাই। আমি আজি ধৰ বিয়াৰ দিনাখন আনিব কৈছিলোঁ, সেইদিনাখন লৈ আমি চাই চিন্তি হেৰি কৰি আজি নাই। আজি আমি বিয়াৰ অনুমতি দিয়া নাই, বিয়াৰ অনুমতি দিয়া নাছিলোঁ। তেওঁলোকে আছিল এনে কৈ মানুহবোৰক গৈছিল সেৱা কৰিবলৈ, যে যা সেৱা কৰ। ঠিক এনে পাছতো ছাৰে ফোন কৰিছে। ছাৰে ফোন কৰাৰ লগে লগে মই কথাটো কৈছোঁ যে এইটো বিয়াটো হোৱা নাই না, বিয়া পাতবা হাক দিছোঁ না, বিয়াটো নহ'ব আৰু মই লগে লগে বন্ধ কৰিছোঁ, তহঁতে নামি আহ। কি এইখিনি এই পৰ্যায়টোত এইখিনি আছে। চলিছিল বিয়াৰ প্ৰস্তুতি চলা নাই, তেওঁলোকে আহিছিল বিয়া কৰাম বুলি, কিন্তু কথা আমাৰ ডকুমেণ্টছ দিব পৰা নাই, কিন্তু আমি বিয়া সন্মতি দিয়া নাই কমিটিয়ে। বাৰিষা আহিলে জৰাজীৰ্ণ বাট পথত জমৰ যাতনা ভোগে পেঙেৰীৰ দুৱাৰমৰা গাঁও পঞ্চায়তৰ বহুকেইখন গাঁৱৰ লোকে। কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, কোনো চৰকাৰৰ দিনতে বাট পথৰ উন্নয়নৰ মুখ দেখা পোৱা নাই এইসকল লোকে। আমি দৃশ্য দেখুৱাইছোঁ, বোকাময় পুখুৰী সদৃশ পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই জমৰ যন্ত্ৰণা ভোগাইছে গাঁওবাসীক। স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগীয়ে বহু বিপদৰ সন্মুখীন হৈছে এই পথছোৱাক লৈ। কেৱল নিৰ্বাচনৰ সময়ত ভুৱা প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিয়ে পাহৰি যায় সকলো প্ৰতিশ্ৰুতি। অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰি পথছোৱা যাতায়াতৰ উপযোগী কৰাৰ দাবী স্থানীয় লোকৰ। আমাৰ ইয়াত মাৰ্কেটা সমষ্টি পৰে। এই মাৰ্কেটা সমষ্টি হিচাপে 2 নং নংলি গাঁৱৰ ৰাস্তা একেবাৰে শোচনীয় অৱস্থা। ইয়াত 108 গাড়ীটো মানে ফোন কৰি ভাগ হৈ যায়, ইয়াতো গাড়ী আহিব নিবিচাৰে। ইয়াৰ উপৰিও মানে আমাৰ গাঁওখনত এনেকুৱা এটা অৱস্থা, এই কাষতে এখন স্কুল আছে,
এই স্কুলখনৰ কোন কোন ছাত্ৰ ছাত্ৰীবোৰ অহা যোৱা কৰিবলৈ মানে অসুবিধা হয়। দৌৰৰ কাট হৈ গ'ল মানে যোৱাবাৰ ইয়াৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মা আহিছিলে আমাৰ ইয়াত। ভাস্কৰ শৰ্মাই মানে এই ৰাস্তাটো মোক কাৰ্যকলাপ বনাই দিম বুলি কৈছিলে, কিন্তু ইতিমধ্যে কাৰ্যকলাপ শেষ হ'ব হ'ল। আজিলৈকে ভাস্কৰ শৰ্মা আমি দেখি নাপালোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক MK যাদৱ সামূহিক প্ৰচেষ্টাৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড় চিকাৰী প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা আৰক্ষী STFক ধন্যবাদ জ্ঞাপন। বুঢ়াপাহাৰ ৰেঞ্জৰ কঠালচাং খণ্ড বন বিষয়াৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলক ধন্যবাদ জ্ঞাপন কৰে বন বিষয়াগৰাকীয়ে। সংবাদমেলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক P শিৱকুমাৰ, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মিন্ময় দাস, বন সংবৰ্ধন প্ৰাধিকাৰী ৰমেশ চন্দ্ৰ গগৈ, দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়া মুকুল শইকীয়া উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বিষয়ে আলোচনাত মিলিত হৈ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰে বিষয়াসকলে। বহুতখিনি আৰ্মছ আৰু এমুনিশ্যন পাইছে। 4জন মানুহ কালেক্ট কৰা হৈছে আৰু তেওঁলোকক মেজিষ্ট্ৰেটৰ ওচৰত প্ৰডিউচ কাষ্টডি ল'বৰ কাৰণে কৰি আছে। ইটছ একচুৱেলি এ গ্ৰেট ছাকচেছ। আৰু মই আমাৰ কাজিৰঙা কৰ্তৃপক্ষ আৰু SDPO কলিয়াবৰ ডাঙৰীয়াক চবকে মই ধন্যবাদ দিছোঁ এইটো এচিভমেণ্টৰ কাৰণে। আৰু আশা কৰোঁ যে এনেকৈ অপাৰেশ্যন তেওঁলোকে আৰু কৰি থাকিব, যাতে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যিবিলাক চোৰাং চিকাৰী তাহাঁতৰ কবলৰ পৰা মুক্ত হৈ থাকে। বাক্সাত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ, নিজৰ পানী সেৱন কৰি জীৱন নিৰ্বাহ ৰাইজৰ। বাক্সা জিলাৰ চাফাগুৰি বিধানসভা সমষ্টিৰ ভাৰত ভূটান সীমান্তৰ গোলাগাঁৱৰ জাৰগাঁও ভুটীয়া অঞ্চলৰ দৃশ্য এয়া। প্ৰায় 10খন গাঁৱৰ লোকে সেৱন কৰিছে নিজৰ পানী। স্বাধীনতাৰ 73 বছৰ অতিক্ৰম কৰাৰ পিছতো কোনো উন্নয়নমূলক আঁচনিয়ে অঞ্চলটোক ঢুকি নোপোৱাত এক দুৰ্বিষহ জীৱন অতিবাহিত এইসকল লোকৰ, যি দৃশ্যই প্ৰতিপন্ন কৰিছে হাগ্ৰামা মহিলাৰ BTC পৰিষদৰ 17 বছৰীয়া শাসনৰ উন্নয়নৰ ফুপুলা স্বৰূপ। এটা ঘাটতে কোনোৱে খোৱাৰ বাবে পানী সংগ্ৰহ কৰিছে, কোনোৱে ধুইছে কাপোৰ। ফলত এই অঞ্চলৰ ৰাইজে লেতেৰা পানী সেৱন কৰাত আক্ৰান্ত হৈছে বিভিন্ন ৰোগত। ইয়াৰ পৰা আমি পানী খোৱা বহুত বছৰ হ'ল, মোটামুটি 30-35 বছৰ মান হ'লে। পানীটো বৰষুণ আহি থাকিলে লেতেৰা হয় আৰু এই কলি মাহৰ শুকাই যায়, বিৰাট কষ্ট হয় খাবা। ইয়াৰ দূৰ দূৰ একদম 3-4 কিলোমিটাৰ ইয়াৰ পৰা আহে মানুহকেইটা, 5-6 গাঁৱৰ পাৰ হ'ব লাগে। ইয়াৰ লেতেৰা পানী খাইখিনি আমি বেমাৰটো চৰ্দি কাহ হয় আৰু কিবা গা থলি গা গিলা খজুৱা হয়, বেমাৰ হয়। আৰু খবৰ অব্যাহত থাকিব, পুনৰ সময় খন্তেক বিৰতিৰ। আইছো বিয়লিৰ হেডলাইন্সৰ শেষ অংশলৈ। গুৱাহাটীৰ বেতকুছিৰ টাৰ্মিনেলৰ সমীক্ষ CITৰ প্ৰতিবাদ। বাগজানৰ ক্ষতিগ্ৰস্ত লোকৰ ক্ষতিপূৰণ দিয়াৰ দাবীত এই প্ৰতিবাদ। বাগজানৰ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰ লগতে বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে। আৰু এই সন্দৰ্ভত আগবঢ়াইছো উৎপল হালৈৰ এক প্ৰতিবেদন। বাগজানত সংঘটিত হোৱা তৈলখাদৰ অগ্নিকাণ্ডৰ ঘটনা এতিয়াও মাৰ যোৱা নাই। সৰ্বত্ৰে তাৰ বিৰুদ্ধে চলিছে প্ৰতিবাদ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ শাওকুছিত থকা টাৰ্মিনেলৰ সমীপত। টাৰ্মিনেলৰসমূহ যিসমূহ ব্যক্তিগতকৰণ কৰিছে ৰাজহুৱা খণ্ড, তাৰে প্ৰতিবাদত তেখেতসকল ওলাই আহিছে। যিহেতু বাগজানত সংঘটিত হোৱা প্ৰাকৃতিক সম্পদৰ যি ইতিমধ্যে অগ্নিকাণ্ড হৈছে, অগ্নিকাণ্ডৰ বাবে তেখেতসকলে ক্ষোভিত হৈ পৰিছে। যিসকল আশ্ৰয় শিবিৰত আবদ্ধ হৈ আছে তেখেতসকলক যি আৰ্থিক সাহায্য হওক, সকলো ধৰণৰ সা সুবিধা প্ৰদানৰ দাবীত এনেদৰে মহানগৰীৰ CIT কমিটি ওলাই আহিছে। আৰু এয়াই হৈছে মহানগৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা বেতকুছিত টাৰ্মিনেলৰ বাহিৰত প্ৰতিবাদ কৰা একাংশ দৃশ্য। CIT ৰাজ্যিক কমিটিৰ নেতৃত্বত এনেদৰে তেখেতসকলে বেনাৰ লৈছে যে বাগজানৰ হত্যাকাণ্ডৰ বিচাৰ লাগে, ডিব্ৰু-চৈখোৱা অভয়াৰণ্য ৰক্ষা কৰক। এনেদৰে তেখেতসকল ওলাই আহিছে, কিয়নো যি সময়ত বাগজান সংঘটিত হোৱা যি ভয়ংকৰ অগ্নিকাণ্ড এতিয়াও মাৰ যোৱা নাই। তেনে পৰিপ্ৰেক্ষিততে আৰু চৰকাৰে আশ্বাস দিছে যদিও তেখেতসকলে সেই আশ্বাসত মান যোৱা নাই। আৰু আমাৰ লগত ইয়াৰে বিষয়ববীয়াসকল আছে, আমি তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু বাগজানৰ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰা হৈছিলে, গোটেই কথাখিনি কি আজি আমি সমগ্ৰ অসমত CITU চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ উদ্যোগত ৰাজ্যৰ প্ৰতিখন জিলা হেডকোৱাৰ্টাৰত আৰু অইলৰ যিবোৰ কোম্পানী আছে কোম্পানীসমূহত আমি আজি ধৰ্ণা দিছোঁ। চৰকাৰৰ লকডাউনৰ নিয়ম পালন কৰি ডিষ্টেঞ্চ মেইনটেইন কৰি আমি ধৰ্ণা দিছোঁ। আমি দাবী কৰিছোঁ যে চৰকাৰে
আজি 13 দিন ধৰি যেতিয়া জুই লগা নাছিল তেওঁলোকে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে সেই অঞ্চলৰ ৰাইজক কিয় আঁতৰ কৰি নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰা নহ'ল এই প্ৰশ্ন চৰকাৰক আমি কৰিছোঁ আজি পৰ্যন্ত জুই নিৰ্বাপন কৰিব পৰা নাই আজি বৰঞ্চ এই জুই বাঢ়িছে বুলি আমি শুনিছোঁ এতিয়ালৈকে যিবোৰ আশ্ৰয় শিবিৰ আছে এই আশ্ৰয় শিবিৰত দুৰ্দশা পৰি আছে মানুহ আমি গম পাইছোঁ আমি যাব পৰা নাই লকডাউনৰ কাৰণে গতিকে আমি দাবী কৰিছোঁ যে প্ৰতিটো পৰিয়ালক তেওঁলোকে উপযুক্ত তেওঁলোকক মানে এই দিয়ক ক্ষতিপূৰণ দিয়ক তেওঁলোকৰ ঘৰৰ ক্ষতিপূৰণ মাটিৰ ক্ষতিপূৰণ মানুহ ক্ষতিপূৰণ দিয়ক তেওঁলোকে এই কাণ্ডত তেওঁলোকে সময় খৰচ কৰাৰ সলনি তেওঁলোকে আজি দেখিছোঁ যে ঘৰে ঘৰে গৈ তেওঁলোকে ইলেকশ্যনৰ নিৰ্বাচনৰ কেম্পেইন আৰম্ভ কৰিছে তেওঁলোকে ঘৰে ঘৰে গৈ তেওঁলোকৰ ভাল কথা কৈ আছে আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকে এই ভাল কামৰ এই কথাটোও কওক যে আমি জুই নুমাব পৰা নাই আমি চৰকাৰক আমি ৰাইজক নিৰাপত্তা দিব পৰা নাই তেওঁলোকে নিৰ্বাচন কেম্পেইনৰ এই কথাটো ক'ব লাগে আজি ৰেচন কাৰ্ডৰ নামত ৰাজনীতি চলিছে ৰেচন কাৰ্ডৰ নামত গতিকে এইসকলক ইতিমধ্যে ক্ষোভিত হৈ পৰিছে যিহেতু CITৰ পৰা ইতিমধ্যে বাগজান কাণ্ডক লৈ প্ৰতিবাদ কৰিছে যি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে জনসম্পৰ্ক আৰম্ভ কৰিছে তেনে সময়তে কিন্তু বাগজানৰ যি ঘটনা সংঘটিত হৈছে তাক লৈ নিশ্চুপ থকা বুলি এখেতসকলে দাবী কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে যি মহানগৰীৰ বেতকুচিত থকা হিন্দুস্তান পেট্ৰলিয়ামৰ যি মূল কাৰ্যালয় আছে মুখ্য কাৰ্যালয়ৰ সন্মুখত এনেদৰে CITয়ে প্ৰতিবাদ কৰিছে আৰু আহিছোঁ কৰোনা মহামাৰীৰ শেহতীয়া খবৰ লৈ ৰাজ্যত নিশা পুনৰ 89 গৰাকী কৰোনা আক্ৰান্তক চিনাক্ত 4994 গৰাকীলৈ বৃদ্ধি কোভিড-19ত আক্ৰান্ত সংখ্যা বাক্সাত 30 বৰপেটাত 20 কামৰূপ মেট্ৰত 15জন লোকক চিনাক্ত কৰা হৈছে কোকৰাঝাৰত 9জন যোৰহাটত 6জন গোলাঘাটত 2জনক চিনাক্ত নগাঁও আৰু শোণিতপুৰত 2জনকৈ কোভিড-19 আক্ৰান্তক চিনাক্ত ধেমাজি বঙাইগাঁও বিশ্বনাথত 1জনকৈ আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰোগ্য লাভ কৰিছে 2642 জনে চিকিৎসাধীন 2041 জন বুধবাৰ দিনটোত মুঠ 184 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে মঙ্গলদৈত চীনৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিলে চীনা পতাকা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত মঙ্গলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ চীনা পতাকা জ্বলাই দিয়াৰ লগতে চীনৰ প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কৰে মঙ্গলদৈ চহৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চীনা সামগ্ৰী বৰ্জন কৰাৰ দাবী জনাই দৰং জিলাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ অৰ্ধশতাধিক সদস্যই উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ আনহাতে চিপাঝাৰতো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত একাংশ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে চীনা সামগ্ৰী বৰ্জনৰ দাবী খবৰ এবাৰ মণিপুৰৰ ৰাজনীতিত নতুন ধুমুহা হলঠেকত এন বীৰেন সিঙৰ চৰকাৰ উপ মুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙৰ পদত্যাগ ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীৰ পদত আছিল ৱাই জয়কুমাৰ সিং কৰোনা ত্ৰাসৰ বাবে ৰাজ্যৰ দুখ দুৰ্গতি সহিব নোৱাৰি পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছে উপ মুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙে উপ মুখ্যমন্ত্ৰীসহ 9জন বিধায়কৰ পদত্যাগ চৰকাৰৰ পৰা পদত্যাগ বিজেপিৰ 4জন বিধায়কৰ এনপিপিৰ 4জন আৰু এজন নিৰ্দলীয় বিধায়কৰ পদত্যাগ কংগ্ৰেছলৈ সমৰ্থন পদত্যাগী 9গৰাকী বিধায়কৰ মণিপুৰ বিধানসভাত আছে মুঠ 60খন আসন 39খন আসনেৰে চৰকাৰ গঠন কৰিছিল বিজেপি মিত্ৰজোঁটে বিজেপিৰ দখলত আছে 29খন আসন এনপিপি আৰু এনপিএফৰ আছে 4খনকৈ এলজেপি আৰু নিৰ্দলীয়ৰ হাতত একোখনকৈ আসন আছে বিৰোধী কংগ্ৰেছৰ দখলত আছে 20খন আসন We were with the government almost 3 years, and among the parties, among the governments, like we feel like we've been neglected, and whatever any proposal that we put out, it has been cited. So like we've decided, me and one that MLA from Jiriba got a letter from independence. So like we have decided like. We withdraw support from this coalition government, and we will decide like what we will do like in our future prospects. As I have already mentioned, now we will move no confidence motion to the Honorable Speaker and as well as to the Honorable Governor also, along with the party-wise position. If it has reduced to
minority of this present state government, then we will definitely move for floor test on the floor of the house. If there is a minority, definitely we should have to form the government. Today, we decided that through our support to this government and that the ministers will resign from their ministership. Accordingly, today we have sent intimation of our withdrawal of support to this BJP-led government of Manipur, and at the same time, 4 of us, the ministers, have also sent our resignation from our membership. ভাৰত চীনৰ উত্তেজনাৰ মাজতে ভাৰতৰ সমৰ্থন আমেৰিকাৰ টুইটাৰ যোগে ভাৰতৰ সমৰ্থন জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হোৱাইট হাউছৰ মুখপাত্ৰই স্পষ্ট কৰিছে আমেৰিকাৰ স্থিতি অৱশ্যে অচিৰেই ভাৰত চীনৰ মাজত মধ্যস্থতাকাৰী ভূমিকা লোৱাৰ কোনো পৰিকল্পনা নাই বুলি স্পষ্ট কৰিছে দুয়োখন দেশকে আলোচনাৰে বিষয়টো নিষ্পত্তিৰ আহ্বান জনোৱা হৈছে No formal plans on that beyond what I already said and expressing our absolute condolences to the Indian soldiers that died as a result of today's confrontation. We extend our deepest condolences there. And I would note just that during the phone call on June 2nd of this year that President Trump had with Prime Minister Modi, they did discuss the situation on the India-China. I would just say what the President has said before, that he is really appalled at the fact that the coronavirus came out of China. They weren't allowing flights into China, but were allowing flights out. They slow-walked information. The WHO seemed to partner with China in slow-walking that information about asymptomatic spread. So that is an appalling state of events, and the President is very upset by that action of China, or inaction in some cases. গালৱানত শ্বহীদ হোৱা ভাৰতীয় সেনালৈ শেষ শ্ৰদ্ধাঞ্জলি ইতিমধ্যে নিজ নিজ গৃহলৈ পঠিওৱা হৈছে শ্বহীদৰ নশ্বৰ দেহ পাটনাত সুনীল কুমাৰক ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ লগতে তামিলনাডু চিপাহী কে পালানিকো ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় সেনা জোৱানৰ মৃত্যুৰ শোকস্তব্ধ এতিয়া সমগ্ৰ দেশবাসী ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হৈছে গলৱানত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে সকলোৱে আৰু সমগ্ৰ ঘটনাত আমি জনাইছো কিদৰে শোকস্তব্ধ সমগ্ৰ দেশবাসী ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হৈছে দুটাকৈ দৃশ্য আমি দেখুৱাইছো পাটনাত সুনীল কুমাৰক ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হৈছে তামিলনাডু চিপাহী কে পালানিকো ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হৈছে ভাৰতীয় সেনাক হত্যাৰ ঘটনাক লৈ চীনক সংযত থাকিবলৈ সকীয়াই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে শান্তি বিচাৰে কিন্তু প্ৰয়োজন হলে সমুচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি মোদীয়ে সকীয়াই দিলে বেইজিঙলৈ কঠোৰ সকিয়নি প্ৰদান কৰি দেশত সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে বুলি দেশবাসীক আশ্বস্ত কৰে 20 গৰাকী জোৱানৰ বলিদান দেশবাসীয়ে অথলে যাবলৈ নিদিয়ে বুলি মন্তব্য কৰি মোদীৰ হুংকাৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাত কোনো বাধা দিব নোৱাৰে লক্ষণীয় যে নিজৰ প্ৰতিক্ৰিয়া চীনৰ সৈতে কোনো ধৰণৰ কূটনৈতিক আলোচনাৰ কথা উল্লেখ নকৰিলে মোদীয়ে ইয়াৰ জৰিয়তে ভাৰত চীন সীমান্তৰ ভাৰতৰ স্থিতিৰ পৰা 1 ইঞ্চি পিছ হুহুকি নহাৰ ইংগিত প্ৰধানমন্ত্ৰী মোদীৰ সমগ্ৰ ঘটনাৰ বাবে চীনা সৈন্যক জগৰীয়া কৰি মোদীয়ে কয় যে চীনা সৈন্যই 6 জুনৰ বৈঠকত হোৱা সিদ্ধান্তক সন্মান জনোৱা হলে এই ঘটনা সংঘটিত হয় भारत पूरी दृढ़ता से देश की एक एक इंच जमीन की देश के स्वाभिमान की रक्षा करेगा भारत सांस्कृतिक रूप से एक शांतिप्रिय देश है हम कभी किसी को भी उकसाते नहीं हैं लेकिन हम अपने देश की अखंडता और संप्रभुता के साथ
समझौता भी नहीं करते हैं। जब भी समय आया है, हमने देश की अखंडता और संप्रभुता की रक्षा करने में अपनी शक्ति का प्रदर्शन किया है, अपनी क्षमताओं को साबित किया है। त्याग और तितिक्षा हमारे राष्ट्रीय चरित्र का हिस्सा है, लेकिन साथ ही विक्रम और वीरता भी उतना ही हमारे देश के चरित्र का हिस्सा है। मैं देश को भरोसा दिलाना चाहता हूं, हमारे जवानों का बलिदान व्यर्थ नहीं जाएगा। हमारे लिए भारत की अखंडता और संप्रभुता सर्वोच्च है और इसकी रक्षा करने से हमें कोई भी रोक नहीं सकता। इस बारे में किसी को भी जरा भी भ्रम या संदेह नहीं होना चाहिए। भारत शांति चाहता है, लेकिन भारत उकसाने पर हर हाल में यथोचित जवाब